অমুকনিশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, অগ্ৰগতিৰে অগ্ৰসৰ হওক। প্ৰত্যেকগৰাকী ব্যক্তি, কৰ্মৰ লগত জড়িত ব্যক্তিসকল, শিক্ষাৰ্থীসকল, ছাত্ৰ ছাত্ৰীসকল সকলোৰে সৰ্বত্ৰে মংগলময় ফলাফল আহক, সৰ্বত্ৰে সমৃদ্ধি আহক। যিসকলে বিদ্যা আৰম্ভ কৰিব গৈ আছে বিভিন্ন দিশত, সকলোৰে ভাগ্যফল সৌভাগ্যৰ পিনে অগ্ৰগতি কৰক। বিদ্যা বুদ্ধিৰে সমৃদ্ধ হওক। বিদ্যা বুদ্ধিৰে সমৃদ্ধ পৰিপুষ্ট এক সমাজ গঢ়াত নিশ্চয়কৈ শিক্ষাৰো যথেষ্ট প্ৰয়োজন আছে। আমি সাধাৰণতে শিক্ষাৰ অভাৱতে বহুতো ক্ষেত্ৰত, বহুতো কৰ্মত কেতিয়াবা অসুবিধাত পৰিবলগীয়া হয়। সাধাৰণ কিছু কথা যদি আমি ক'বলৈ যাওঁ, সেই কথাখিনিও কিন্তু সাধাৰণতে বুজি পোৱাত অসুবিধা দেখা যায়। কেতিয়াবা ভিডিঅ' সংক্ৰান্তীয় বিষয়বোৰতো মই উল্লেখ কৰিবলগীয়া কথাখিনি যি ধৰণে উল্লেখ কৰোঁ, শ্ৰোতা দৰ্শকসকলে বেলেগ ধৰণেও বুজি পাব পাৰে। প্ৰত্যেক সময়তে প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকটো মুহূৰ্তত মন একে নাথাকে বা চিন্তাধাৰাও একে নাথাকে, সাল সলনি হৈ থাকে। যি নহওক, প্ৰত্যেকটো কথা কওঁতে হয়তো কেতিয়াবা সাল সলনি হ'ব পাৰে। শিক্ষাৰ ভূমিকা এইখিনিত ক'ব লাগিব, শব্দৰ ভূমিকা ক'ব লাগিব। শব্দৰ ভূমিকা গুৰুত্বপূৰ্ণ। আমি সাধাৰণতে পাই আহিছোঁ শব্দই ব্ৰহ্ম বুলি কোৱা হৈছে, আৰু শৰীৰে বিষ্ণু, আৰু যি আত্মা হৈছে প্ৰাণ, প্ৰাণেই হৈছে মহেশ্বৰ। গতিকে ব্ৰহ্মা বিষ্ণু মহেশৰ এই বিশেষ আশ্ৰয়স্থলী হৈছে মনুষ্যৰ শৰীৰ, আৰু এই মনুষ্যৰ শৰীৰ নিশ্চয়কৈ সৰ্বত্ৰে উন্নতিৰ কৰ্মত লগাব লাগে, লোকৰ হিতৰ কাৰণে লগাব লাগে, পৰোপকাৰ কৰিব লাগে, শত্ৰুতা কৰিব নালাগে, ভাতৃত্ববোধ ৰাখিব লাগে, আৰু হাই কাজিয়া মাৰধৰত বিভিন্ন ধৰণৰ অশান্তিত কটাব নালাগে। জানহওক বিশেষ ৰাজভোগ 2024 বৰ্ষত প্ৰধানমন্ত্ৰী হ'ব কোন? এই সম্বন্ধে ইয়াৰ পূৰ্বেও মই আমাৰ চেনেলৰ জৰিয়তে ভিডিঅ' আপোনালোকক আগবঢ়াই আহিছোঁ। ইয়াৰ পূৰ্বে মই আপোনালোকক ভিডিঅ' যোগে জনাই আহিছোঁ যে কি ধৰণৰ হ'ব পাৰে নিৰ্বাচনী ফলাফল ভাৰতৰ ক্ষেত্ৰত, অসমৰ ক্ষেত্ৰত। কেৱল মই উল্লেখ কৰিছিলোঁ, ভিডিঅ'কেইটাত মই উল্লেখ কৰিছিলোঁ, কেৱল বৰ্ষচক্ৰ ভিত্তিত, অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ ভিত্তিত, বৰ্ষচক্ৰৰ ভিত্তিত এই বিশেষ বৰ্ষটোত কি ধৰণে ফলাফল ৰাজনৈতিকভাৱে পাব, আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফলাফল কেনেকুৱা হ'ব পাৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফলাফল কেনেকুৱা হ'ব পাৰে। অসমত খেতি বাতি কেনেকুৱা হ'ব পাৰে, অসমৰ ফলাফল কেনেকুৱা হ'ব পাৰে, বা ভাৰতৰ ভাগ্যফল কেনেকুৱা হ'ব পাৰে, তাৰ বিষয়েহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী হ'ব কোন? পোনপটীয়াকৈ আপোনালোকে কমেণ্টত এনেধৰণৰ আক্ৰমণাত্মক শব্দবিলাক ব্যৱহাৰ কৰিবলৈ লৈছে, যাৰ বাবে আচলতে কেতিয়াবা ভয় আহি যায়। কাৰণ পোনপটীয়াকৈ মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য কি আছিল সেয়া আপোনালোকে এবাৰ জানি চাওক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰম্ভণিৰ পৰা ভিডিঅ'টো শেষলৈকে চালেহে বুজি পাব ভিডিঅ'টোত উপস্থাপন কৰিব বিচৰা হৈছে কি, প্ৰকৃত কথাখিনি আচলতে কি আছিল, আৰু আমি কি দিশলৈ গৈ আছোঁ। গতিকে সকলোকে স্বাগতম জনাইছোঁ অন্য এক ভিডিঅ'লৈ, আৰু বিশেষভাৱে সকলোৰে কনফিউজনসমূহ দূৰ কৰিব বিচাৰিছোঁ। সকলোৰে কনফিউজন, বিভিন্ন ধৰণৰ চিন্তা ধাৰা আহিছে মনত। প্ৰধানমন্ত্ৰী কোন হ'ব পাৰে, চৰকাৰ কোনে গঠন কৰিব পাৰে, তাৰ বিষয়েও আপোনালোকে নিশ্চয়কৈ বিভিন্ন প্ৰশ্ন কৰিছে। বহুজনে তুচ্ছ তাচ্ছিল্য অপমানো কৰিছে, তথাপিতো আমি কিন্তু অপমানক হাৰ মনা ব্যক্তি সাধাৰণতে নহয়। আছে গীতাত কোৱা হৈছে যে পুত্ৰ উপজিলে আনন্দ নকৰে, মৰিলে নকৰে শোক, মানৱ অপমান কাৰ্যকে নকৰে পণ্ডিত হ'বলৈ লোক। গতিকে পণ্ডিত হ'বলৈ চেষ্টা কৰি আছোঁ। যি নহওক, আপোনালোকৰ কমেণ্টৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।
সাধাৰণ অৱস্থাত যদি আমি ক'ব বিচাৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্ষচক্ৰৰ ভৱিষ্যৎবাণী অনুযায়ী তেওঁৰ পূৰ্বতকৈও অধিক শক্তিশালী হিচাপে আগবাঢ়িব বুলি কোৱা হৈছে। পূৰ্বতকৈ অধিক শক্তিশালী হিচাপে আগবাঢ়িব বুলি কোৱা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভৱিষ্যত যদি জ্যোতিষ শাস্ত্ৰৰ গণনা অনুযায়ী চোৱা যায় তেনেহ'লে পূৰ্বতকৈও অধিক শক্তিশালী হিচাপেহে আগবাঢ়িব, অৰ্থাৎ ভাগ্যফল অগ্ৰগতিৰ দিশে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেখা গৈছে। এয়া হৈছে সাধাৰণ গণনা। পোনপটীয়াকৈ যদি আমি ক'ব বিচাৰোঁ 2024 বৰ্ষৰ যি লোকসভা নিৰ্বাচনৰ ফলাফলত পোনপটীয়াকৈ এক বিশেষ জ্যোতিষ গৱেষণা সংস্থাৰ দ্বাৰা তেওঁলোকে যথেষ্ট গৱেষণা কৰি ইয়াৰ পূৰ্বতেও বিভিন্ন ধৰণৰ গণনা আগবঢ়াইছে আৰু জ্যোতিষশাস্ত্ৰৰ যিখিনি তথ্য মই ইয়াৰ পূৰ্বতো ভিডিঅ'ত প্ৰকাশ কৰিছিলোঁ, মোৰ ব্যক্তিগত তথ্য নহয়, সেয়া ব্যক্তিগত তথ্য নহয়, পঞ্জিকাৰ তথ্য অনুসৰি কথাখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু আপোনালোকে জানি ভাল পাব আমাৰ ৰাশিফলসমূহ আপোনালোকে চাই, গতিকে এইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ। সাধাৰণভাৱে একেবাৰে কোনো ধৰণৰ বিতৰ্ক নকৰাকৈ কথাখিনি জনাবলৈ চেষ্টা কৰা হৈছিল। কিন্তু বিভিন্ন ক্ষেত্ৰত আপুনি যদি জ্যোতিষশাস্ত্ৰত বিশ্বাস নকৰে, মই ভিডিঅ'টোৰ আৰম্ভণিতেই স্ক্ৰীণত লিখি দিওঁ যে বিশ্বাস যদি নকৰে ভিডিঅ'টোৰ পৰা আঁতৰি যাব। তাৰ পাছতো আপোনালোকে এনেধৰণৰ কমেণ্ট কৰে, কিয় কৰে বাৰু? নকৰিব। বিশ্বাস যদি নকৰে আপুনি ভিডিঅ'টোৰ পৰা আঁতৰি যাওক, নাচালেই হ'ল। মই আপোনাক টানি আজুৰি আনি মোৰ ভিডিঅ' চাওক বুলি মই কৈ থকা নাই, অনুৰোধ জনাইছোঁ, এনেকুৱা নকৰিব। ক'ব বিচাৰিছোঁ যি ভাগ্যফল, এই ভাগ্যফলৰ ক্ষেত্ৰত কিন্তু পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, বিশেষভাৱে কেন্দ্ৰীয় বিভিন্ন ধৰণৰ ৰীতি নীতি অনুসৰি কিছু পৰ্যায়ত যদিও অসুবিধা থাকিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অগ্ৰগতিৰ ক্ষেত্ৰত, কিন্তু তেওঁৰ ভাগ্যফলৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক শক্তিশালী হিচাপে তেওঁৰ ভাগ্য দেখা গৈছে আৰু এই শক্তিশালী ভাগ্য তেওঁক কিন্তু অগ্ৰগতিৰ পিনে লৈ যাব পাৰে। ইয়াৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হৈছে। গতিকে এই সম্ভাৱনাৰ বিষয়ে আপোনালোকক জনালোঁ। আৰু বিশেষভাৱে যদি আমি ক'ব বিচাৰোঁ বাকীসমূহ দল বা ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তি পোনপটীয়াকৈ মই নাম ল'ব বিচৰা নাই, কাৰণ শাসনাধীষ্ঠ লোকজনৰ নাম লৈ মই তেওঁৰ পোনপটীয়াকৈ হৰস্কোপ চাৰ্চ কৰিব বিচাৰিছিলোঁ। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰ্তমান শাসনত আছে আৰু ইয়াৰ পিছতো কোন দ্বিতীয়জন ব্যক্তি পৰৱৰ্তী সময়ত আহিব পাৰে বা অহাৰ সম্ভাৱনা আছে তাক কিন্তু ক'ব বিচৰা নাই। কিন্তু গোটেইখিনি ভাগ্যফল পূৰ্বৰ ভিডিঅ'ত আপোনালোকক পোনপটীয়াকৈ জনাই দিছিলোঁ, এবাৰ চাই ল'ব আৰু আং বাং কমেণ্ট নকৰিব। ধন্যবাদ।